আমি আজি আকৌ ফাৰ্মলৈ আহিলোঁ পুৱাই পুৱাই। এয়া মোৰ বন্ধু পংকজ। পংকজ মুখখন দেখাই দিয়া এবাৰ। এয়া পংকজ। আমি এতিয়া মাছক এই খানা দিম। এয়া পংকজ আৰু মই আকৌ ফাৰ্মলৈ, আমাৰ PD এগ্ৰি ফাৰ্মিং প্ৰাইভেট লিমিটেড ধাৰৰ বোজা মূৰত লৈ দুয়োটাই এখন ফাৰ্ম কৰিছোঁ। ফাৰ্মখনৰ মই বেক চাইডটো দেখাই দি আছোঁ আপোনালোক। এই চাওক, পথাৰখন আপোনালোকে চালে। তাৰ পাছত আমি আহিলোঁ মাছক খানা দিবলৈ, আৰু এই বন্ধু পংকজে মাছৰ খানা এতিয়া মিশ্ৰণ কৰি আছে। ইয়াত আমি অন্য একো নিদিওঁ, ইয়াতে আমি কেৱল দিওঁ শুকান মাছ আৰু খলিহৈ, যিটো আমি সৰিয়হ পেৰাৰ পাছত যিটো ৰৈ যায়, সেই বস্তুখিনি আমি শুকান মাছৰ লগত মিহলাই আমি দিওঁ। বহুতে ভাবে যে আমি ইয়াতে অন্য কিবা বেয়া দানা দিওঁ নেকি মাছৰ কাৰণে। নহয়, আমি ইয়াতে একদম একেবাৰে থলুৱাভাৱে ইয়াক আমি প্ৰস্তুত কৰোঁ। নিজ হাতেৰে নিজে আমি বনাওঁ। শুকান মাছটো আমি কেৱল বজাৰৰ পৰা লৈ আহোঁ, আৰু সৰিয়হৰ মিলৰ পৰা আমি খলিহৈটো সংগ্ৰহ কৰি, বা আমাৰ ঘৰৰ যি সৰিয়হ পেৰোঁ, সৰিয়হ পেৰাৰ পাছত যিখিনি আমাৰ খলিহ ৰৈ যায়, আমি সেই খলিহবোৰ আমি মাছত খানাৰ বাবে ইয়াক আমি ব্যৱহাৰ কৰোঁ। আমি ইয়াত কোনো ধৰণৰ কৃত্ৰিম বা ইউৰিয়া বা কোনো ধৰণৰ তেনেধৰণৰ দ্ৰব্য আমি ব্যৱহাৰ নকৰোঁ। সাধাৰণতে আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে আমি ৰাইজক যাতে আমি থলুৱা একেবাৰে লোকেল মাছ আমি দিব পাৰোঁ তেওঁলোকক। এয়া চাওক পংকজে কিদৰে মিশ্ৰণ কৰি আছে গোটেই মাছৰ বাবে। ইয়াতে কিন্তু আমাৰ ধেমালিও হয়, ফূৰ্তিও হয়। আমি ইয়াতে ফূৰ্তি ফাৰ্তা কৰিয়ে কাম বন কৰোঁ, যিহেতু আমাৰ এইটো এটা পেচা বা পেচা হিচাপে আদৰি লৈছোঁ কৃষি কৰ্মটোক আমি। সেয়ে গতিকে আমি গোটেই ইয়াত আমি হাঁহি ধেমালিৰে কামখিনি আগুৱাই লৈ যাওঁ। আৰু চাওকচোন আমি কেনেদৰে ইয়াক আমি মাছৰ দানা দিওঁ, আপোনালোকে এবাৰ চাওক। গোটেই প্ৰক্ৰিয়াটো কৰাৰ পাছত শুকান মাছৰ গোন্ধই গোটেই গাটো ভিজাই তুলিছে। মানে 1 কিলোমিটাৰ দূৰৰ পৰাই শুকান মাছৰ গোন্ধই আমোলমোলাই আছিলে। এয়ে আমাৰ ৰসাল আড্ডা আৰু আমাৰ কৰ্ম। এই 3টা বনাব লাগিব, এটা হেতুৰে দি হৈ যাব না। ये हमारा टिप्स है ना, ये हमारा सिस्टम है। আমি এটা কাম কৰিম, ইফালে সৰিয়হ মালটো কমি গ'ল না, সৰিয়হ মালটো কমি গ'ল না। ওলাব মাল কেনেকৈ ওলাব, ইয়াতে অন্য একো নাই। মই যিমান দূৰ মানে হেৰি কৰিছোঁ, উহা চুহাবিলাক এইবিলাক শ'ল মাছৰ উহা নহয়তো, শুকান মাছ আৰু খলিহৈ সংমিশ্ৰণ কৰাৰ পাছত আমি আলু বস্তাত সেইবোৰ ভৰাইছোঁ, আৰু ভৰোৱাৰ পাছত আমি পুখুৰীৰ পাৰে পাৰে সেইবোৰ বিৰিণাৰ সৈতে বান্ধি দিছোঁ। আপোনালোকে হয়তো ভাবিছে আমি বিৰিণাত কিয় বান্ধিছোঁ, কিয় আমি বাঁহৰ কামি বা অন্য বা পুখুৰীৰ মাজত নিদিলোঁ। আচলতে কি হয়, ইয়াতে আগৰ পৰাই দ পুখুৰী আছিল। পানী যিহেতু অত্যাধিক, সেয়েহে আমি নামিব পৰা নাই, আৰু আমাৰ হাতত নাও নাছিল। নাও নথকাৰ কাৰণে আৰু পাৰৰ মাটিবোৰ অত্যাধিক টান হোৱাৰ ফলত আমি বিৰিণাৰ সৈতে বস্তাবোৰ বান্ধি দিছোঁ। আপোনালোকেও যদি পুখুৰীত মাছ পালন কৰিছে, তেতিয়াহ'লে আপোনালোকে কিন্তু আলু বস্তাতহে মাছৰ বাবে খানাবোৰ ব্যৱহাৰ কৰিব, কিয়নো আলু বস্তাত দিলে মাছে খানাবোৰ সোনকালে খাব পাৰে, আৰু অন্য প্লাষ্টিকৰ বস্তা বা কিবা বস্তাত ব্যৱহাৰ কৰিলে কিন্তু সেয়া অলপ কঠিনদায়ক হয়, আৰু সেইবোৰ এনেই যায়। গতিকে আপোনালোকেও যদি পুখুৰীত মাছ পালন কৰিছে, তেতিয়াহ'লে আপোনালোকে আলু বস্তাতহে মাছৰ বাবে খানাবোৰ ব্যৱহাৰ কৰিব। থাকিব। তিনিওটা পুখুৰীতে মাছৰ দানাবোৰ দিয়াৰ পাছত এতিয়া আমি বন্ধু তিনিওজন সৰিয়হ খেতিলৈ গৈ আছোঁ, আৰু সৰিয়হ খেতিত অকণমান কাম আছে। কি কাম কৰোঁ
আমি সেয়াও আপোনালোকক দেখুৱাম, চাই থাককচোন ভিডিঅ'টো। আমি সৰিয়হ খেতি অহাৰ পাছতেই বন্ধু পংকজে একেবাৰে পানী মূৰত লাগিয়ে গ'ল। আপোনালোকে হয়তো ভাবিছে যে এয়া পানী নহয় সাৰ, আচলতে সাৰ আমি প্ৰয়োগ কৰা নাই, এয়া পানী। কিয়নো আমি সৰিয়হ পেলাওঁতে অকণমান দেৰি হ'ল, দেৰি হোৱাৰ ফলত মাটিবোৰ অত্যাধিক টান হ'ল। সাধাৰণতে সৰিয়হৰ খেতিত পানীৰ প্ৰয়োজন নাথাকে, কিন্তু বৰষুণ নাই যে, সেয়েহে মাটিবোৰ ইমান টান হ'ল। আৰু এই মাটিখিনি মানে আমি আগতেই চহাই থৈ দিছিলোঁ, সেই চহোৱাৰ আগতেই চহাই থৈছিলোঁ, কিন্তু কেইদিনমান পাছতহে আমি সৰিয়হখিনি পেলালোঁ। গতিকে মাটিৰ উৰ্বৰতাটো বা হেৰিটো অলপ টান হৈ গ'ল, সেয়ে আমি অকণমান পানী দিছোঁ, যাতে ফুলবোৰ সোনকালে ফুলি উঠে বা গছবোৰ সোনকালে ডাঙৰ হয়। চাওকচোন আমি কিদৰে পানী দিলোঁ। যদি আপোনালোকৰো এনেই চন পৰি থকা মাটি আছে, তেনেহ'লে সেয়া মাটি কেতিয়াও এনেই পেলাই নথ'ব, ব্যৱহাৰ কৰক। ব্যৱহাৰ কৰিলে নিশ্চয় আপোনালোকে ফল পাব, কিয়নো আজিৰ তাৰিখত কৃষিৰ দৰে লাভজনক ব্যৱসায় হয়তো নাই। সেয়ে আপোনালোকেও আপোনালোকৰ চন পৰি থকা মাটিবোৰ ব্যৱহাৰ কৰক, বিভিন্ন ধৰণৰ খেতি কৰক।